কৃষ্ণ ভক্তি কথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মকৰ লগ্নৰ জাতকসকলৰ 2021 ইংৰাজী বৰ্ষটো কেনে যাব সেই বিষয়ে কিছু আভাস দিব বিচাৰিছোঁ। মকৰ লগ্নৰ জাতকসকলৰ শুভ সময় চলি আছে। মকৰ লগ্নৰ জাতকসকল উচ্চাকাংক্ষীৰ লক্ষ্য স্থিৰ কৰি কামবিলাক কৰে আৰু সফলো হয়। যিকোনো কাম খুব লাহেকৈ কৰে। মকৰ লগ্নৰ জাতকসকলৰ চাৰেচুটিৰ যি বেয়া ফল সেই ফল বেলেগ লগ্নবোৰে যিদৰে পায়, শনি গ্ৰহ নিজেই এই লগ্নৰ অধিপতি হোৱাৰ বাবে বেয়া ফলৰ মাত্ৰা কমি যায়। যোৱা দুটামান বছৰ কিছুমান খেলিমেলিৰে পাৰ হৈ গৈছে। শনি গ্ৰহ লগ্নতে 2021 বৰ্ষত অৱস্থান কৰি থাকিব, গতিকে বছৰটোত বিশেষ অসুবিধাত নপৰে। ৰাহু গ্ৰহ মকৰ লগ্নত সন্তান স্থানত অৱস্থান কৰি আছে। এই বছৰত সন্তানৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব, যদিও বৃহস্পতি গ্ৰহৰ দৃষ্টি থকাত বিশেষ সমস্যা নহ'ব। প্ৰেম গোটেই বছৰটোতে থাকিব। ৰাহু পঞ্চম স্থানত থাকি মায়াৰ সৃষ্টি কৰিব। প্ৰেমত কোনোবাই ঠগি থাকিলেও গম নাপাব। একেবাৰে চকু মুদি কাকোৱে বিশ্বাস নকৰিব। অকলশৰীয়াকৈ থাকি ভাল পাব। কামবোৰ কষ্টকৰ হ'ব। প্ৰমোচন এই বছৰত আশা নকৰিব। নৱেম্বৰ শেষৰ পৰা কৰ্মক্ষেত্ৰত বাধা আঁতৰিব। অৱশ্যে 6 এপ্ৰিলৰ পৰা 13 ছেপ্টেম্বৰ এই সময়ছোৱাৰ ভিতৰত সকলো ফালৰ পৰা উন্নতি হোৱাৰ যোগ আছে। বৈবাহিক দিশত 2021 চনটো শুভ বুলি ক'ব পাৰি। কেতু গ্ৰহ প্ৰাপ্তিস্থানত অৱস্থান কৰি আছে। বন্ধু বান্ধৱৰ পৰা সঁহাৰি নাপাব। 2021 চনৰ পহিলা মাহৰ 21 জানুৱাৰীলৈ ভাগ্যই সহায় কৰি থাকিব। চেষ্টা আৰু পৰাক্ৰম বাঢ়িব। 22 জানুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ মাতৃৰ লগত সময় কটাই সুখী হ'ব। 20 ফেব্ৰুৱাৰীৰ পৰা 24 মাৰ্চলৈ শিক্ষাৰ্থীসকলে বিশেষ যত্ন লোৱাৰ সময়। সৃষ্টিশীল কামত জড়িত হৈ থকা ব্যক্তিসকলৰ বাবে শুভ। 25 মাৰ্চৰ পৰা 23 জুলাই এই সময়খিনিত বেমাৰ আজাৰত যাতে নপৰে তালৈ ধ্যান দিব। কাৰোৰে পৰা ধাৰ নল'ব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি পাবৰ বাবে যি চেষ্টা অব্যাহত ৰাখিছে, এই সময়খিনিত সেই চেষ্টা অব্যাহত ৰাখক। আপোনালোকৰ হিতে কাম কৰিব। 24 জুলাইৰ পৰা 12 ছেপ্টেম্বৰ এই সময়ছোৱাৰ ভিতৰত প্ৰেমত শুভ। 13 ছেপ্টেম্বৰৰ পৰা 6 নৱেম্বৰত ঘৰুৱা পৰিৱেশত শান্তিৰে কটাব পাৰিব। 7 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰ এই সময়খিনিত জীৱনৰ ৰংবোৰ ভৰপূৰকৈ উপলব্ধি কৰিব পাৰিব। লক্ষ্য কৰিব লগা কথা এই যে বৃহস্পতি গ্ৰহ যিহেতু আপোনালোকৰ লগ্নত অৱস্থান কৰি আছে, গতিকে এই বছৰটোত আপোনালোকে পূৰ্বতে কোনটো কাম শুদ্ধ বা অশুদ্ধকৈ কৰিছিল, গোটেইখিনি কথাই এই বছৰটোৰ ভিতৰত স্পষ্টকৈ দেখুৱাব। গুৰুৰ কামেই যিহেতু শিক্ষা দিয়া, বৃহস্পতি গ্ৰহ লগ্নত আহিলে ভুল ধাৰণাবিলাক ভাঙি থৈ যায়। প্ৰতি 12 বছৰৰ মূৰত গুৰু গ্ৰহ লগ্নত অৱস্থান কৰে। 21 ডিচেম্বৰৰ পৰা শৰীৰৰ প্ৰতি যত্ন ল'ব। ৰঙা আৰু নীলা কাপোৰ বৰকৈ নিপিন্ধিব। এই বছৰত দুটা গ্ৰহণ আছে। 26 মে'ত চন্দ্ৰগ্ৰহণ হ'ব আৰু 10 জুনত সূৰ্যগ্ৰহণ আছে। যদিও সূৰ্যগ্ৰহণ ভাৰতত অদৃশ্য হ'ব, গ্ৰহণৰ সময়ত দান দক্ষিণা দীন দৰিদ্ৰ লোকক দিব পাৰে আৰু মন্ত্ৰোচ্চাৰণেও বহু সকাহ দিয়ে। শ্ৰমদানো কৰিব পাৰে। কোনো বিনিময় আশা নকৰাকৈ অসহায়জনক সহায় কৰি চাব। প্ৰতিকাৰসমূহ একেদিনে কাম নকৰে, সাধনাৰ প্ৰয়োজন হয়। ভক্তিকথাৰ পৰিয়ালৰ সকলোকে এটাই অনুৰোধ যে 2021 চনৰ বৰ্ষফল লগ্নৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হয়। চন্দ্ৰ ৰাশিৰ ওপৰত গণনা কৰি বনোৱা হোৱা নাই। আপোনালোকৰ লগ্ন কি যদি নাজানে, তেন্তে নিজৰ কুষ্টি বা শুৱনিখন উলিয়াই ল'ব আৰু তাত চক্ৰ আঁকি থোৱা দেখা পাব। তাতে এটা ঘৰত লং বুলি লিখা থাকিব। যিটো ৰাশিত লং শব্দটো লিখা থাকিব, সেইটোৱে আপোনালোকৰ জন্ম লগ্ন ৰাশি। চন্দ্ৰ ৰাশিৰ ওপৰত গণনা এই কাৰণে কৰা হোৱা নাই যে চন্দ্ৰ ৰাশিৰ পৰা মানুহ এজনে বিভিন্ন পৰিৱেশ পৰিস্থিতিত মনত কেনেধৰণৰ কথা খেলায় সেই বিষয়ে জানিব পাৰে। কিন্তু লগ্ন ৰাশিৰ পৰা প্ৰকৃততে আমাৰ কি ঘটে সেই বিষয়ে জানিব পাৰি। ৰজা হোৱা বা নিজকে ৰজা বুলি ভাবি থকাৰ মাজত যিদৰে পাৰ্থক্য আছে, ঠিক তেনেকুৱা কথা। আৰু এই লগ্ন হ'ল সাৰ্বজনীনভাৱেহে কোৱা হৈছে বৃহস্পতি গ্ৰহ, শনি গ্ৰহ, ৰাহু গ্ৰহ আৰু কেতু গ্ৰহৰ গোচৰৰ ভিত্তিতহে। অন্যান্য গ্ৰহকেইজনৰ গোচৰৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। সঠিক বিধান দিবলৈ হ'লে ব্যক্তিগত ৰাশিচক্ৰ, দশা অন্তৰ্দশা বহু সময়ত ঘৰৰ অন্যান্য সদস্যসকলৰ কুণ্ডলীৰ সৈতেও মিলাই চাবলগীয়া হয়। আৰু লগ্নৰ বিষয়ে আপোনালোকৰ কোনো সন্দেহ থাকে, তেন্তে পৰিচিত কোনোবা জ্যোতিষীৰ দ্বাৰা জানি ল'ব। নহ'লে ফোন নম্বৰ দিয়া হৈছে, হোৱাটছএপৰ জৰিয়তেও সুধিব পাৰিব। কৃষ্ণ।